আপোনালোকে দেখিছে এইমছৰ সন্মুখত ৰাইজ আহি প্ৰতিবাদ কৰিবলগীয়া অৱস্থা হৈছে। যিটো সময়ত চাংচাৰিত এইমছ গুৱাহাটী স্থাপন হোৱাত আমি গৌৰৱ অনুভৱ কৰিছিলোঁ, আজি ইয়াত আমি প্ৰতিবাদ কৰিবলগীয়া হৈছে। যিটো সময়ত আমি এইমছ হওঁতে ঢোলতাল লৈ ফূৰ্তি কৰিব লগা হৈছিল, সেইটো সময়ত আজিৰ সময়ত আমি আহি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে মাত্ৰ এটা নিযুক্তিৰ কাৰণে। আমাৰ চাংচাৰি অঞ্চল আপোনালোকে জানে এতিয়া চহৰমুখী হৈছে যদিও আমি গাঁৱতে আছোঁ। গাঁৱৰ বহুত দুখীয়া মানুহ আছে। এই দুখীয়া মানুহবিলাকে এটা মাত্ৰ হাউচ কিপিঙৰ চাকৰিৰ বাবে আজি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আৰু তাতকৈ দুখৰ কথা, আমাৰ অজ্ঞাতে, ৰাইজৰ অজ্ঞাতে ইয়াতে গোপনে কিছুমান ব্যক্তিয়ে ধনৰ বিনিময়ত চাকৰি দি থকাটো ইয়াতে সকলোৱে স্পষ্ট হৈ পৰিছে। আৰু সেয়েহে আমি আজি ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। যদি সম্পূৰ্ণ নিকাভাৱে চাকৰি হ'লহেঁতেন আমাৰ ল'ৰা ছোৱালী নহ'লেও আমাৰ প্ৰতিবাদ কৰিবলগীয়া নাছিল। কিন্তু ইয়াত যিহেতু গোপনে গোপনে ধনৰ বিনিময়ত চাকৰি দি আছে, বাহিৰৰ পৰা ল'ৰা গোটাই আনিছে, সেইকাৰণে আমি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। আজি চাওক, চাংচাৰিৰ মানুহখিনিৰ পৰা পইচা বিচাৰাত অলপ অসুবিধা আছে, স্থানীয় ব্যক্তি হয়, গতিকে আমাৰ চাংচাৰিখিনি বঞ্চিত হৈছে। আৰু আমাৰ আশে পাশে বিভিন্ন ঠাইৰ পৰা মানুহ গোটাই আনিছে, যিবিলাক ইতিমধ্যে কৰ্মসংস্থাপন আছে। আপোনালোকে জানে নাৰায়ণ হিদালত কিছুমান মানুহ কাম কৰি আছে, তাৰ পৰা মানুহ গোটাই আনি ইয়াত GNRC এনেকুৱা জাগাৰ পৰা কাম কৰি থকা জাগাৰ পৰা মানুহ গোটাই আনি ইয়াতে ধন লৈ কেনে চাকৰি দি আছে। যোৱাকালি সন্ধিয়া 7 বজাত ইয়াত মানুহ আনি ইয়াতে ইণ্টাৰভিউ লৈছে। অফিচ টাইমৰ বাহিৰৰ সময়ত আনি মানুহক ইয়াত ইণ্টাৰভিউ লৈছে। এইবিলাক কথা আমি গম পাই আজি ইয়াত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। যি ধৰক আপোনালোকৰ হাউচ কিপিং এটা কোম্পানীক দিছে, সেই কোম্পানীৰ মানুহৰ লগত আমাৰ স্থানীয় ওচৰ পাজৰৰ মানুহ জড়িত হৈ আছে। এইটোৱে চবতকৈ দুখৰ কথা যে যিটো সময়ত মুখ্যমন্ত্ৰী মহোদয়ে নিকাভাৱে স্বচ্ছভাৱে নিযুক্তি দি আছে, সেই সময়ত মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিতে এইমছৰ দৰে এটা অনুষ্ঠানত এনেকৈ ধনৰ বিনিময়ত চাকৰি দি থকাটো দুৰ্ভাগ্যজনক কথা। আৰু সেইটো আমি সহ্য নকৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মানুহ হিচাপে সেইটো আমি সহ্য নকৰোঁ। ওলাই আহিছে অংকিত সিং নামৰ ল'ৰা এজনে ইয়াতে লুণ্ঠন চলাই আছে, দালাল ৰাজ চলাই আছে। আমাৰ কেইজনমান অসমীয়া গাদ্দাৰৰ লগত লগ লাগি কোনোবা বাইহাটা চাৰিআলিৰ অসমীয়া গাদ্দাৰ আছে, কোনোবা শুৱালকুছিৰ আছে, কোনোবা ৰাইজৰ পৰা গম পাইছোঁ কোনোবা অশ্বিনী নামৰ এজন ল'ৰা আছে, কোনোবা চন্দন নামৰ ল'ৰা আছে, কোনোবা বাইহাটা চাৰিআলিৰ ল'ৰা আছে, ল'ৰা আছে, আমাৰ চাংচাৰিৰ ল'ৰা আছে। এই গাদ্দাৰ বিলাকে কেইটামান টকাৰ বিনিময়ত আমাৰ যি থলুৱা যুৱক যুৱতী আছে তেওঁলোকৰ জীৱনৰ লগত হেতালি খেলিছে। তো তেওঁলোকক বঞ্চিত কৰিছে। তেওঁলোক দুখীয়া ঘৰৰ ল'ৰা। আজি যদি তেওঁলোকে যদি পইচা দিব পৰা যদি ক্ষমতা থাকিল হয়, তেতিয়াহ'লে তেওঁলোকে বিজনেছ কৰিলে হয়। এই 12,000 14,000 টকাৰ চাকৰি এটাৰ কাৰণে লাখে লাখে টকা লৈছে। মোৰ নাম আব্দুল মালিক। মই যেতিয়া আইচ বিল্ডিঙত কাম বিচাৰি যাওঁ, তেতিয়া অংকিতে মোক 50,000 টকা বিচাৰিছিল কামৰ চিকিউৰিটিৰ বাবে। পইচা নিদিয়াৰ বিনিময়ত মই মানে এতিয়ালৈকে চাকৰিটো পোৱা নাই। চিকিউৰিটি অংকিত সিং ইয়াতে কৰ্মৰত চিকিউৰিটিৰ ইনচাৰ্জ হয় তেখেত। আইচ বিল্ডিঙত যেতিয়া মই কামত বিচাৰি গৈছিলোঁ, তেতিয়া মোক 50,000 টকা খুজিছিলে, পইচা বিচাৰিছিলে। মোৰ ঘৰ ৰঙিয়া থৈবালা, স্থানীয় বাসিন্দা। এতিয়া মই আগতে চিকিউৰিটি কৰিছিলোঁ ইয়াতে। যেতিয়া মাটি ফিল্ডিং কৰে ইয়াত, তেতিয়াৰ পৰাই মই চিকিউৰিটি কৰি আছিলোঁ। আৰু এতিয়া এইমছত যেতিয়া চিকিউৰিটি কৰিব বিচাৰিছোঁ, এতিয়ালৈকে মোক সিহঁতে মানে কামত লোৱা নাই, নিযুক্তি দিয়া নাই। 50,000 টকা বিচাৰিছিলে। স্থানীয় প্ৰশাসনে এইটো তদন্ত কৰিব লাগে বা টকা লোৱাটো বন্ধ কৰিব লাগে। লোকেল মানুহখিনিক মানে কাম দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।